নমস্কাৰ বন্ধুসকল জীৱনত প্ৰত্যেকজন ব্যক্তিকে এগৰাকী জীৱনসংগী প্ৰয়োজন হয় কিন্তু কেতিয়াবা সেই সুখৰ পৰা বহু লোক বঞ্চিত হৈ থাকিবলগীয়া হয় বিবাহৰ আগে যেতিয়া কুস্তি মিলোৱা হয় বা কুণ্ডলী মিলোৱা হয় ল'ৰা ছোৱালীৰ কুস্তি বিচাৰি গণকে যেতিয়া কুস্তি মিলাই প্ৰথমতে চাই সেই ল'ৰা ছোৱালীহালৰ 7 নম্বৰ ঘৰটো বিয়া এখন হ'বলৈ হ'লে এই 7 নম্বৰ ঘৰটোত অংক কৰি গণনা কৰি বুজি পোৱা যায় যে বিয়াখন কিমান সাকসেস হ'ব কিমান ভাল হ'ব বন্ধুসকল মই এষ্ট্ৰলজাৰ অংকিতা আপোনালোকক স্বাগতম জনাইছোঁ মোৰ নতুন ইউটিউব চেনেল এষ্ট্ৰ সমাধানলৈ বিয়াৰ পিছৰ জীৱনটো এজন ব্যক্তিৰ বাবে লাইফৰ সেকেন্ড ইনিংস বুলি ধৰিব পাৰি সেই সেকেন্ড ইনিংসটো ভালকৈ খেলিবলৈ হ'লে লগৰ পাৰ্টনাৰজনো ভাল হ'ব লাগিব বা সময়ো ভাল হ'ব লাগিব লগতে অলপমান ভাগ্যও সহায় কৰিব লাগিব কিন্তু আজিকালি যুগত প্ৰায় দেখা পোৱা যায় যে প্ৰায় বিয়া ধ্বংসৰ মুখে আগবাঢ়িছে যি কাৰণে বহুত সৰু ল'ৰা ছোৱালীৰ বিয়া হ'বলৈ মন নাযায় বা বিয়াৰ কথা শুনিলে ভয় খোৱা হৈছে বন্ধুসকল এইটো স্বাভাৱিক যে দুজন ব্যক্তিৰ মাজত মতানৈক্য হ'ব পাৰে কিন্তু তাৰ মাজত যদি আণ্ডাৰষ্টেণ্ডিং নাথাকে বুজাবুজি নাথাকে অলপমান এৰা ধৰা নাথাকে তেতিয়াহ'লে এখন বিয়া কেতিয়াও ছাকচেছ হ'ব নোৱাৰে আৰু যেতিয়া এখন বিয়া ছাকচেছ নহয় লগে লগে কৈ দিয়া হয় যে চাগে ল'ৰাটো বা ছোৱালীজনীৰ মাংগলিক দোষ আছে বন্ধুসকল মাংগলিক দোষ এনে এটা দোষ যিয়ে এজন ব্যক্তিক শেষ কৰি পেলাব পাৰে এখন বিয়া শেষ কৰি পেলাব পাৰে শাৰীৰিকভাৱে অক্ষম কৰি পেলাব পাৰে আয়ু ক্ষীণ কৰিব পাৰে বেমাৰ হ'ব পাৰে অনৰ্থক কলহ কাজিয়া অশান্তি আদি হ'ব পাৰে মানুহজন অনৰ্থকভাৱে অহংকাৰী হৈ উঠিব পাৰে আৰু বিভিন্ন কাৰণত খঙাল আননেচেচেৰী খং কৰি থকা বিধৰ হ'ব পাৰে এই মাংগলিক দোষটোৰ কাৰণেই বিবাহত দেৰি হ'ব পাৰে বা বিয়াৰ পিছত জীৱনসংগীৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে দেখা পোৱা গৈছে কেতিয়াবা 12 নম্বৰ ঘৰত 12 হাউচত যদি মংগল থাকে তেতিয়াও মানুহজন কঙাল হয় আৰু লগতে ৰাজদণ্ড ভোগ কৰিবলগীয়া হয় সেইটোৰ কাৰণটো হ'ল মাংগলিক দোষ জাতকৰ কুষ্টিত 1st 4th 7th আৰু 8th হাউচত যদি মংগল বহি থাকে তেতিয়াও মাংগলিক দোষ দেখা পোৱা যায় মাংগলিক দোষ থাকিলে ব্যক্তিগৰাকীৰ কিছুমান অতিৰঞ্জক ইচ্ছা থাকে যিবিলাক কেৱল এগৰাকী মাংগলিক ব্যক্তিয়েহে পূৰণ কৰিব পাৰে সেয়ে সকলোৱে কয় বা আমি অনুভৱত গম পোৱা যায় যে মাংগলিক ব্যক্তিৰ লগত বিবাহ অকল মাংগলিক ব্যক্তিৰ হ'লেহে সেই বিবাহ শ্ৰেষ্ঠ বুলি ক'ব পৰা যায় কথাখিনিৰ মাজতে মই ক'ব বিচাৰিছোঁ আপোনালোকে অনুগ্ৰহ কৰি প্লিজ মোৰ চেনেলটোক লাইক ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটোক কমেণ্টো কৰিব কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰিছে সেইটোও কমেণ্ট কৰিব আৰু প্লিজ লাইক ছাবস্ক্ৰাইব কৰি দিব মাংগলিক দোষ নিৰাময় কৰিব পৰাও কিছুমান উপায় আছে তাৰে প্ৰধান উপায়টো হ'ল হনুমান ভগৱানৰ পূজা হনুমান বাবাৰ পূজা কৰিলে মাংগলিক দোষ আঁতৰি যায় বুলি মই ক'ব যোৱা নাই কিন্তু বিয়াৰ আগতে বহুত ধৰণৰ নিয়ম এনেকুৱা থাকে যিখিনি কৰি ল'লে মাংগলিক ব্যক্তি এজনৰ পৰা মাংগলিক দোষটো আঁতৰাব পৰা যায় যদি আপোনালোকৰ জীৱনত এনেকুৱা ধৰণৰ বিপদে দেখা দিছে এনেকুৱা ধৰণৰ ব্যাধিয়ে দেখা দিছে জীৱনসংগীৰ লগত মনোমালিন্য হ'ব ধৰিছে তেতিয়াহ'লে মোৰ দি থোৱা নাম্বাৰটোত প্লিজ কণ্টেক্ট কৰিব মোক পাৰ্চনেলি কল কৰিব আৰু আমি এই বিষয়ে সবিশেষ আলোচনা কৰিম বহুত ধন্যবাদ আৰু অনুগ্ৰহ কৰি আকৌ এবাৰ কৈছোঁ প্লিজ লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ